হে গাইজ, কি খবৰ তোমালোকৰ? আশা কৰে চাগে সকলোৰে ভাল। তো সেইদিনাখনি মই এটা ভিডিঅ' দিছিলোঁ যে মানে কি অগ্নিবীৰ চাকৰিটো ভাল হয়নে, তাৰ ওপৰত মানে এটা ভিডিঅ' দিছিলোঁ। তো সেই ভিডিঅ'টো বহুতে চালে, মোক শ্বেয়াৰো কৰিছে, তো সকলোকে ধন্যবাদ। কিন্তু তথাপি মোক আকৌ কমেণ্ট কৰিছে যে এটা অগ্নিবীৰ চাকৰিটো ভাল হয়নে, তাৰ আকৌ এটা ভিডিঅ' দিয়া। সেইদিনাখনি ভালদৰে বুজি নাপালোঁ ভিডিঅ'টো, তো ছেকেণ্ড পাৰ্ট এটা দিয়া বুলি ক'লে। তো মই ভাবিলোঁ কি তোমালোকৰ যদি কৈ চাই মই ভিডিঅ' এটা বনাই দিওঁ। তো বহুতে মোক কমেণ্ট কৰি আছে কি চাওক, মই তোমালোকৰ প্ৰায়ভাগ কমেণ্টৰ উত্তৰ দিব পৰা নাই, কাৰণ মোৰ সময় নাই, যথেষ্ট মোৰ মানে বিজি আছোঁ, ঠিক আছে। তো তথাপি মই ভিডিঅ' বনাই দিওঁ, মানে তোমালোকৰ সহায়ৰ বাবে যাতে হেল্পফুল হওক তাৰ বাবে ভিডিঅ' মই বনাই দিওঁ, মানে টাইম লৈ পেলাই, যাতে মোৰ যোনবোৰ প্ৰব্লেম হৈছিলে তোমালোকৰ সেইবোৰ নহওক, যাতে মোৰ তাৰ ভাবিয়ে মানে মই ভিডিঅ' বনাই দিওঁ, ঠিক আছে। তো বহুতে মোক কমেণ্ট কৰিছিলে কি অগ্নিবীৰ চাকৰিটো ভাল হয়নে দাদা, ইয়াৰ ওপৰত আকৌ এটা ভিডিঅ' দিয়া, আৰু ইয়াৰ মানে আচল ৰহস্য কেতিয়া মানে গম পোৱা যাব, ঠিক আছে। তো চাওক, অগ্নিবীৰ যোনটো স্কিম এতিয়া তোমালোকে গম পোৱাই 4 years কাৰণে চলিছে, মানে এইটো 4 years কাৰণে, কিন্তু 2 বছৰৰ পিছত মানে এইটো নিশ্চয় চেঞ্জ হ'ব, ঠিক আছে। এতিয়াও বহুতো ল'ৰাই মানে গোটেই অল ইণ্ডিয়াৰ মানে বহুতো ল'ৰাই কমেণ্ট কৰি আছে, মানে উত্থাপন কৰিছে, দাবী উত্থাপন কৰিছে যে এইটো চেঞ্জ হ'ব লাগে, যোনটো অগ্নিবীৰ স্কিম চেঞ্জ হ'ব লাগে, আৰু এইটো নিশ্চয় চেঞ্জ হ'ব, ঠিক আছে। অগ্নিবীৰ যোনটো স্কিম মানে তোমালোকে এতিয়া গম পোৱা গৈছে, অগ্নিবীৰ যোনটো স্কিম মানে এইটো মানে নিশ্চয় চেঞ্জ হ'ব, এইটো মানে পাৰ্মানেণ্ট নহয়, তোমালোকে চিন্তা কৰি থাকিব নালাগে। এইটো মানে যোনটো স্কিম, এইটো স্কিমটো মানে নিশ্চয় চেঞ্জ হ'ব, মানে ঠিক আছে। এইটো চেঞ্জ হ'বই লাগিব, কাৰণ ল'ৰাবোৰে ইমান কষ্ট কৰি আহিব, কষ্ট কৰি চিলেক্টেড হ'ব। তো 4 বছৰৰ পিছত যদি ইমান কষ্ট কৰি ইমান শিকি পেলাই যদি তেওঁলোকে ঘৰলৈ গুচি যায়, তো এটা বহুত মানে সন্মানৰ কথা নহ'ব, ঠিক আছে। আৰু তোমালোকে মই এটা কথা কওঁ, তোমালোকে এইটো 4 বছৰ বুলি ভাবি নাথাকিবা, ঠিক আছে। 4 বছৰ বুলি ভাবি নাথাকিবা, এটা ভাল চাকৰি হয়। তুমি 4 বছৰ ট্ৰেইনিং কৰাৰ পিছত যেতিয়া এটা য়ং চ'লজাৰ, টিন চ'লজাৰ হৈ থাকিবা, তোমাৰ চৰকাৰে ঘৰত মানে এনেই বহাই নথয়, ঠিক আছে। তুমি যিকোনো CISF হওক, SSC হওক, আছাম পুলিচ হওক, কিবা এটা নহয় কিবা এটা মানে তেতিয়ালৈ এনেকুৱা ছিষ্টেম ওলাই যাব যে যোনবোৰ অগ্নিবীৰ ল'ৰা আছাম পুলিচত কিছুমান এনেকুৱা সুবিধা দিব যে তুমি এণ্ট্ৰি হ'ব পাৰিবা, আছাম পুলিচ হওক, অন্যান্য চেণ্ট্ৰেল লেভেল চাকৰি তোমালোকে নিশ্চয় হ'ব পাৰিবা, ঠিক আছে। তো মোৰ ফালৰ পৰা অগ্নিবীৰ চাকৰিটো এটা ভাল হয়, কাৰণ তোমালোকে চোৱা ইয়াত মানে পঢ়াৰ সুবিধা পাবা, ঠিক আছে। যোনসকল মানে 10 পাছ কেণ্ডিডেট, তেওঁলোকে ইয়াত আহি পেলাই পঢ়াৰ সুবিধা পাবা। তো তোমালোকে এটা কিমান এটা ভাল পলিচি উলিয়াইছে, যোনটো ইগনো অ'পেন ইউনিভাৰ্চিটিৰ দ্বাৰা তোমালোকে ইয়াত পঢ়াৰ সুবিধা পাবা। আৰু যোনবোৰ ল'ৰা মানে ইয়াত আহিছে 10 পাছ, তেওঁলোকে মানে এটা 12 পাছৰ এপ্লাই, তোমালোকে মানে ৰেজিষ্ট্ৰেশ্যন চলি গ'ল, তাৰমানে তেওঁলোকে এতিয়া 12 পাছৰ পঢ়া শুনাও কৰি আছে ইয়াত, ঠিক আছে। তো তোমালোকে ইয়াত অহাৰ লগে লগে তোমালোকক সুধিব যে কোনবোৰ 10 পাছ ল'ৰা ওলাই আহা, তেওঁলোকে ফৰ্ম ফিল আপ চলিব। তো তোমালোকে 12 পাছৰ মানে ইয়াত 12 পাছৰ চাৰ্টিফিকেট পাবা। তো কিমান এটা ভাল সুবিধা, তোমালোকে নিজে ভাবিব পাৰা। তুমি যদি 10 পাছ কৰি যদি তুমি যদি বয়স হৈ গ'ল, তুমি যদি এপ্লাই কৰিলা, তোমাৰ নাম আহি গ'ল, তো তুমি ইয়াত তুমি পঢ়িও থাকিব পাৰিবা, আৰু তুমি ডিউটি দিব পাৰিবা, তোমাৰ চাকৰিটো কৰি তুমি পইচাও ইনকাম কৰি থাকিব পাৰিবা। আৰু তুমি যেতিয়া এলাউন্স থকা জেগাত যাবা, তুমি এক্সট্ৰা এলাউন্সো পাবা, তোমাৰ পঢ়া শুনাও চলি থাকিল, আৰু তুমি এক্সাম দিবলৈও যাব পাৰিবা। তুমি অ'পেন ইউনিভাৰ্চিটি নপঢ়িলেও তুমি যেতিয়া ছুটীত যাবা, তুমি যেতিয়া টাইম লৈ পেলাই তুমি যোনটো যোনটো তুমি এডমিশ্যন লৈ ল'লা, তুমি এক্সাম দি পেলাই আহি থাকিব পাৰা। তো এটা ভাল সুবিধা, তুমি এই সুবিধাটো নেহেৰুৱাবা। তুমি যদি এতিয়া যদি 2025 অগ্নিবীৰ আহে, তোমাৰ যদি বয়স হৈ আছে, তুমি 17.5 যদি হৈ গ'ল, তোমাৰ পাৰ হৈ গ'ল, তুমি মোৰ মতে তুমি এপ্লাইটো কৰি দিয়া, কাৰণ আজিকালিৰ যুগত চাকৰি এটা ল'বৰ বাবে বহুত টান, ঠিক আছে। বহুতো কেণ্ডিডেট হ'ল, বহুতো কম্পিটিশ্যনৰ যুগ হ'ল, ঠিক আছে। তো এতিয়া তোমালোকে গম পোৱাই, যোৱা বছৰ আমাৰ যোনটো অগ্নিবীৰ চলিছিলে এপ্লাই, তাত তোমালোকে গম পোৱাই, তোমালোকে কৈছিলোঁ 150 এবভৰ ওপৰত গৈছিলে, ঠিক আছে। তো যদি বয়স আছে এতিয়াই, তোমালোকৰ যদি বয়স থাকোঁতে এইটোৱে বয়স, চাকৰি লোৱা এইটোৱে য'জ, পিছলৈ তোমালোকে যদি লগৰবোৰে চাকৰি পাইছে, তোমাৰ য'জ নাথাকিব, ঠিক আছে। 23 যদি পিছত বয়স হৈ যায়, তোমালোকে কোনো মানে মন নাযাব। তো সময়ৰ কাম সময়ত কৰা, ঠিক আছে। সময়ৰ কাম সময়ত কৰা, বেয়া কামবোৰ এৰা। এতিয়া ধনী লগৰ দেখিব পাবা, ধনী লগৰবোৰ লগ পাই নিজৰ যোনটো অকাত পাহৰি নাযাবা, ঠিক আছে। কাৰণ এতিয়া তোমাৰ হাতত পইচা আছে, তোমাৰ হাতত থাকিব, কিন্তু তোমাৰ হাতত যেতিয়া পইচা নাথাকে, তেওঁলোকে তোমালোকৰ লগ এৰি গুচি যাব, ঠিক আছে। তো অগ্নিবীৰ চাকৰিটো এটা ভাল স্কিম হয়, ঠিক আছে। 4 বছৰ বুলি কৈছে, কিন্তু তোমাৰ ভাল কাম, তুমি যদি ভাল কাম কৰা, তোমাৰ 100টা ল'ৰাৰ ভিতৰত যদি 100টাই ভাল নহয়, ঠিক আছে, 100টা ল'ৰাৰ ভিতৰত যদি 80টা ল'ৰাটো ভাল থাকিব ন, তো 80টা ল'ৰাই পাৰ্মানেণ্ট হ'ব। তোমাৰ যোনবোৰ টেষ্ট হ'ব, ৰানিং হওক, BPT হওক, তোমাৰ যদি টেষ্টত তুমি ভাল এটা পাৰফৰ্মেঞ্চ দিব পাৰা, নিশ্চয় পাৰ্মানেণ্ট হ'বা ন। তোমাৰ যোনবোৰ ভাল গুণ চাইতো তোমাক মানুহে চিলেক্ট কৰে ন, তোমাৰ ল'ৰাটো চাই যে কেনেকুৱা কোৱালিটি, কেনেকুৱা গুণ আছে, তো সেইবোৰ চাই তোমালোকক চিলেক্ট কৰিব। তো নিজৰ ওপৰত কথা, তুমি অগ্নিবীৰ 4 বছৰ বুলি কথা নাই, তুমি নিজৰ ওপৰত কথা, কেনেকৈ পাৰ্মানেণ্ট হ'ব পাৰা, নিজৰ ওপৰত মেটাৰ কৰে, ঠিক আছে। নিজে যদি ভাল পাৰফৰ্মেঞ্চ দিব পাৰা ইয়াত আহি পেলাই, তো তুমি নিশ্চয় মানে ইয়াত চিলেক্ট হ'বা। তো ইয়াত পঢ়াৰ সুবিধা আছে, আৰু তুমি অন্যান্য ধৰণৰ সুবিধা পাবা ইয়াত, ঠিক আছে।
তুমি ইয়াত পঢ়াৰ সুবিধা পাবাই, তুমি হায়াৰ ডিউটিত গ'লে এক্সট্ৰা এলাউঞ্চ পাবা, আৰু তুমি ঘৰত গৈ তুমি এক্সামো দিব পাৰিবা, তাত ইয়াত এপ্লিকেশ্যন দি যে মোৰ এক্সাম আছে আমুক তাৰিখৰ পৰা তুমি এক্সামো দিব পাৰিবা, ঠিক আছে। তো যোনসকল মানে 10 পাছ তেওঁলোকে মানে 12 পাছৰ চাৰ্টিফিকেট পাবা। তো পঢ়াৰ সুবিধা দিছে ন তোমালোক, আৰু অন্যান্য তোমাৰ কেণ্টিন মানে যোনখন কেণ্টিন কাৰ্ড সেইখন পাবা। তো মোৰ মতে এটা ভাল স্কিম হয়, পঢ়াৰ সুবিধা পাবা, অন্যান্য ধৰণৰ ফেচিলিটিছ আছে ইয়াত, মেডিকেল ফেচিলিটিছ পাবা, ঠিক আছে। আৰু 4 বছৰৰ মানে ভিতৰত এটা ভাল ইনকম হৈ যাব তোমাৰ, ঠিক আছে। এটা ভাল ইনকম তোমালোকে কৰি ল'ব পাৰিবা, ঠিক আছে। আৰু তেতিয়াও বয়স থাকিব, আৰু অন্যান্য ধৰণৰ চেণ্ট্ৰেল লেভেল চাকৰিভাত সুবিধাও পাই যাবা, ঠিক আছে। তো আহা, তোমালোকে এটা ভাল অপৰচুনিটি হয়, মানে টাইম থাকোঁতে লৈ লোৱা, পিছত তোমালোকৰ টাইম নাথাকিব, ঠিক আছে। টাইম থাকোঁতে লৈ লোৱা, এটা ভাল অপৰচুনিটি হয়, নিজৰ কাৰণে কৈছোঁ। তো বহুতে সুধি আছিলে ভাল হয়নে, এইটো এটা ভাল অপৰচুনিটি হয়, ভাল চাকৰি হয়, ঠিক আছে। তো এইটো বয়স থাকোঁতে লৈ লোৱা, এতিয়াও যদি আহে এপ্লাই কৰি দিম তোমালোকক, তেতিয়া এপ্লাই কৰি দিবা। আৰু এপ্লাই নোহোৱাৰ আগতে তোমালোকে নিজৰ প্ৰিপেৰেশ্যন ৰানিং পঢ়া শুনা চলাই থাকা, ঠিক আছে। সকলোকে ধন্যবাদ, আৰু এনেকৈ মোক ছাপোৰ্ট কৰি যোৱাৰ বাবে, ঠিক আছে। সকলোকে ধন্যবাদ, যাতে মোৰ ভিডিঅ'বোৰ তোমালোকে চাইছা, তো সকলোকে ধন্যবাদ।